মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, এতিয়া মই পৰিবাহীৰ স্থিতিবিদ্যুৎ বিজ্ঞান এই টপিকটো আলোচনা কৰিম। ইংৰাজীত কোৱা হয় ইলেক্ট্ৰষ্টেটিক্স অফ কণ্ডাক্টৰ, অৰ্থাৎ পৰিবাহী অৰ্থাৎ কণ্ডাক্টৰ এটা যদি আমি বিদ্যুৎ ক্ষেত্ৰত ৰাখোঁ বা আহিত পৰিবাহী এটাত কি কি গুণ মানে আৰোপিত হয় তাৰ বিষয়ে আলোচনা কৰিম। ইয়াৰ ওপৰত এক্সামত প্ৰায় কুৱেশ্যন আহে 2 মাৰ্কছ 3 মাৰ্কছ ৰিলেটেড। ইয়াত 6টা পইণ্ট আছে, মই আজি 3টা পইণ্ট আলোচনা কৰিম, তোমালোকৰ কিতাপত চাব পাৰা। এতিয়া মই নোটছটো আলোচনা কৰি দিওঁ, মানে তোমালোকৰ এক্সামত ভাল হ'ব। এতিয়া চোৱা, 1 নম্বৰ যিটো ধৰ্ম সেইটো হৈছে পৰিবাহীৰ অন্তৰ্ভাগত স্থিতি বৈদ্যুতিক ক্ষেত্ৰৰ মান 0 হয়। ঠিক আছে, তুমি যদি এডাল পৰিবাহী তুমি এখন বিদ্যুৎ ক্ষেত্ৰত ৰাখি দিয়া, তেতিয়াহ'লে তাৰ ভিতৰত কিন্তু ইলেক্ট্ৰিক ফিল্ডটো 0 হয়। তাৰ বিষয়ে আমি আলোচনা কৰিম। অ'কে, তাৰ বাবে এটা কাম কৰিছোঁ মই বুজাবৰ বাবে। ধৰা এইখন এখন তোমালোকৰ ধনাত্মকভাৱে আহিত প্লেট আৰু এইখন ঋণাত্মকভাৱে আহিত প্লেট। ধৰা এইখন এক্স প্লেট আৰু এইখন ৱাই প্লেট। এতিয়া তাৰ এখন কি থাকিব, এক্সটাৰ্নেল ইলেক্ট্ৰিক ফিল্ড অৰ্থাৎ বাহ্যিক বিদ্যুৎ ক্ষেত্ৰ। সেইটো সদায় ধনাত্মকৰ পৰা ঋণাত্মক এনেকৈ থাকিব, হয় নহয়? ঠিক আছে, এতিয়া মই যদি তাত এখন বা এটা পৰিবাহী দিওঁ অৰ্থাৎ কণ্ডাক্টৰ দি দিওঁ, তেতিয়া কি হ'ব? কণ্ডাক্টৰত কি থাকে? মিলিয়নছ অফ ইলেক্ট্ৰনছ থাকিব। এই ইলেক্ট্ৰনবিলাকক কোনে টানিব? এই এক্সটাৰ্নেল ফিল্ডে কি কৰিব? তাৰ ইনফ্লুৱেঞ্চত কি হ'ব? বা এনেকৈ ক'ব পাৰা যে ধনাত্মক প্লেটে তাক টানিব, এইপিনে টানিব ইলেক্ট্ৰনবিলাকক। মই 3টা আঁকিছোঁ, বহুত আছে ইয়াত। ইলেক্ট্ৰনবিলাক ক'ত আহি জমা হ'ব? ইয়াত এনেকৈ। তাৰমানে এইটো ছাইডত ডেফিচিয়েঞ্চি হ'ব, ধনাত্মকভাৱে আহিত হ'ব এইটো ছাইড, ধৰা এইটো AB ছাইড আৰু এইটো CD ছাইড। এই পৃষ্ঠখন ধনাত্মকভাৱে আহিত হ'ব আৰু এইখন পৃষ্ঠ কি হ'ব? ঋণাত্মকভাৱে আহিত হ'ব। গতিকে এই যিহেতু CD পৃষ্ঠখন ধনাত্মক আৰু এইখন ঋণাত্মক, আকৌ এটা ইলেক্ট্ৰিক ফিল্ড ধনাত্মকৰ পৰা ঋণাত্মকৰ ভিতৰত ইনডিউচ ইলেক্ট্ৰিক ফিল্ড বুলি কয়। ইলেক্ট্ৰিক ফিল্ড মানে এনেকৈ লিখিব পাৰা, ই ইনডিউচ এটা ইলেক্ট্ৰিক ফিল্ড থাকিব এইটো দিশত। তাৰমানে এক্সটাৰ্নেল অৰ্থাৎ বাহ্যিক বিদ্যুৎ ক্ষেত্ৰৰ বিপৰীত দিশত তোমালোকে কি দেখা পাবা? এখন মানে আবেশিত ইলেক্ট্ৰিক ফিল্ড দেখা পাবা। যেতিয়া দুয়োটা ফিল্ডৰ মান, তাৰমানে এক্সটাৰ্নেল ইলেক্ট্ৰিক ফিল্ড আৰু ইনডিউচ ইলেক্ট্ৰিক ফিল্ড দুয়োটাই সমান আৰু বিপৰীত হ'ব, তেতিয়াহ'লে কি হ'ব? মুঠ ইলেক্ট্ৰিক ফিল্ডটো কি হয়? 0 হয়। এইটো ধৰ্ম মই আলোচনা কৰিম। ঠিক আছে, এতিয়া চোৱা তোমালোকে ইয়াত তোমালোকৰ এইখন ধনাত্মক প্লেট আৰু এইখন ঋণাত্মক প্লেট, আৰু তাত এই ABCD এইটো এটা তোমালোকৰ পৰিবাহী বা কণ্ডাক্টৰ ৰাখিছোঁ, আৰু এক্সটাৰ্নেল ফিল্ডটো ধনাত্মকৰ পৰা ঋণাত্মকৰ পিনে এনেকৈ গৈ আছে। ঠিক আছে, এতিয়া চোৱা, ধৰা হ'ল ABCD পৰিবাহীটো ই ভেক্টৰ এক্সটাৰ্নেল প্ৰাবল্যৰ বাহ্যিক বিদ্যুৎ ক্ষেত্ৰ এখনত ৰখা হৈছে। তাৰমানে এইখন এক্সটাৰ্নেল ইলেক্ট্ৰিক ফিল্ড, তাৰমানে এই প্লেট দুখনৰ মাজত কি আছে? এখন ইলেক্ট্ৰিক ফিল্ড আছে, তাক কোৱা হয় ই ভেক্টৰ এক্সটাৰ্নেল মানে বাহ্যিক ইলেক্ট্ৰিক ফিল্ড। এতিয়া চোৱা কি হ'ব? মুক্ত ইলেক্ট্ৰনবোৰে ই এক্সটাৰ্নেলৰ বিপৰীত দিশত গতি কৰিব। তাৰমানে মই ইয়াত ইলেক্ট্ৰনবিলাক অঁকা নাই, CD ছাইডত থকা ইলেক্ট্ৰনবিলাক কোনপিনে গতি কৰিব? মানে এইটো ছাইডত গতি কৰিব। গতিকে AB ছাইডটো কি হ'ব? এক্সেছ অফ ইলেক্ট্ৰনৰ কাৰণে এইখন নেগেটিভ, এই পৃষ্ঠখন কি হ'ব? ঋণাত্মকভাৱে আহিত হ'ব, আৰু এইখন পৃষ্ঠ কি হ'ব? ধনাত্মকভাৱে আহিত হ'ব। ঠিক আছে, তোমালোকে জানাই যে ঋণাত্মক আধান সদায় বিদ্যুৎ ক্ষেত্ৰৰ বিপৰীত দিশত গতি কৰে, ইপিনে গতি কৰিব। এতিয়া চোৱা, পৰিবাহীৰ AB পৃষ্ঠত ঋণাত্মক আধানেৰে এইখন আৰু CD পৃষ্ঠখন ধনাত্মক আধানেৰে এইখন আবেশিত হ'ব, ইনডিউচ হ'ব। তাৰমানে এই প্ৰক্ৰিয়াটো চলি থাকিব যেতিয়ালৈকে আবেশিত আধানৰ দ্বাৰা সৃষ্টি হোৱা বিদ্যুৎ ক্ষেত্ৰ ই ভেক্টৰ IND মানে ইনডিউচ মানে আবেশিত ইলেক্ট্ৰিক ফিল্ড, বাহ্যিক বিদ্যুৎ ক্ষেত্ৰ ই ভেক্টৰ এক্সটাৰ্নেলৰ সমান আৰু বিপৰীত নহয়। তাৰমানে এখনটো তোমালোকৰ থাকিল এই প্লেট দুখনৰ কাৰণে ধনাত্মকৰ পৰা ঋণাত্মকৰ দিশত এক্সটাৰ্নেল অৰ্থাৎ বাহ্যিক ক্ষেত্ৰ থাকিব, আকৌ আবেশৰ কাৰণে এখন ইলেক্ট্ৰিক ফিল্ড সৃষ্টি হ'ব বিপৰীত দিশত, সেইটো হৈছে ই ইনডিউচ মানে আবেশিত ইলেক্ট্ৰিক ফিল্ড বিপৰীত এক্সটাৰ্নেলৰ বিপৰীত দিশত। এই তোমালোকৰ কি হ'ব? চাৰ্জবিলাক ঋণাত্মক আধানবিলাক ইয়াত গোট খাই থাকিব। এটা সময়ত কি হ'ব? যিমানেই আধান বেছি হ'ব সিমানেই ইলেক্ট্ৰিক ফিল্ডৰ মানটো কি হ'ব? প্ৰথমতে 0 আছিলে, যেতিয়া তোমালোকৰ আধান নাছিল তেতিয়া 0 আছিলে, কিন্তু যেতিয়া আধান যিমানেই গোট খাই থাকিব বেছিকৈ, তেতিয়া কি হ'ব? ইলেক্ট্ৰিক ফিল্ডৰ মানটো বাঢ়ি থাকিব। এটা সময়ত কি হ'ব? গৈ 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 এক্সটাৰ্নেল ফিল্ডৰ সমান হ'ব। যেতিয়া সমান হ'ব, দুটা ফিল্ডৰ মানটো কি হ'ব? 0, লব্ধ মানটো। আচ্ছা, নেক্সট চোৱা,
এই প্ৰক্ৰিয়াটো চলি থাকিব যেতিয়ালৈকে আৱেশিত আধানৰ দ্বাৰা সৃষ্টি হোৱা বিদ্যুৎ ক্ষেত্ৰ ই ইনডিউচৰ বাহ্যিক বিদ্যুৎ ক্ষেত্ৰৰ সমান আৰু বিপৰীত নহয়। পৰিৱেশীৰ ভিতৰত মুঠ বিদ্যুৎ ক্ষেত্ৰ কি হ'ব ই ভেক্টৰ মানে লব্ধ ইকুৱেল টু ই এক্সটাৰ্নেল মাইনাছ ই ইনডিউচ ইকুৱেল টু 0 হ'ব। তাৰমানে এটা সময়ত গৈ পিনে 0 হ'ব। গতিকে এই ধৰ্মটো কেতিয়াবা এক্সামত 2 বা 3 মাৰ্কছৰ কুৱেশ্যনত আহিব পাৰে। তাৰমানে ইয়াৰ ওপৰত কুৱেশ্যন প্ৰায় দেখা যায় 2-3 মাৰ্কছৰ এইটো টপিকত 6টামান পইণ্ট আছে। মই আজি 3টা ডিছকাছ কৰিম। তেনেহ'লে প্ৰথম পইণ্টটো হৈছে যে তোমালোকে ভালকৈ বুজি ল'বা, একদম সহজ, যে এখন বাহ্যিক বিদ্যুৎ ক্ষেত্ৰত যদি পৰিৱেশী, মই কিন্তু অৰ্ধপৰিৱেশী কোৱা নাই বা ইনচুলেটৰ কোৱা নাই, মই পৰিৱেশীৰ কথা কৈছোঁ। কোনো পৰিৱেশী ৰাখি দিয়া যেনে ধাতু, আইৰণ, কপাৰ তেনেকুৱা ধৰণৰ বস্তু ৰাখি দিয়া, তেতিয়াহ'লে তুমি যিমানেই ষ্ট্ৰং ইলেক্ট্ৰিক ফিল্ড নাৰাখা কিয় তোমালোকৰ ভিতৰত কিন্তু ইলেক্ট্ৰিক ফিল্ডটো 0 হয়। তেনেহ'লে এইটো প্ৰথম প্ৰপাৰ্টি বা ধৰ্ম বুলি ক'ব পাৰা। ঠিক আছে, নেক্সট টপিকটো মই কৈছোঁ এতিয়া, এইটো এটা ইম্পৰ্টেণ্ট। এইটো বেলেগ বেলেগ ধৰণে ডিছকাছ কৰে বিভিন্ন টিচাৰে বা কিতাপত বেলেগ বেলেগকৈ আছে। এতিয়া চোৱা, মই এটা মেথমেটিকেল ষ্টাইলতে লৈছোঁ, 2 মাৰ্কছ বা 3 মাৰ্কছৰ কাৰণে লিখি লৈছোঁ এইটো। আহিত পৰিৱেশী এডালৰ, ঠিক আছে, আহিত পৰিৱেশী এডালৰ, ধৰা এইটো আহিত পৰিৱেশী, মই বৃত্ত টাইপত আঁকিছোঁ এটা, ধনাত্মকভাৱে আহিত বুলি ধৰি লৈছোঁ এইটো। এইটো ধনাত্মকভাৱে আহিত। ঠিক আছে, এই কলাকৈ যিটো আঁকিছোঁ এইখিনি নহয়, ভুল হৈছিল কিবা এটা। আহিত পৰিৱেশী এডালৰ পৃষ্ঠৰ প্ৰতিটো বিন্দুতেই, ঠিক আছে, স্থিতি বৈদ্যুতিক ক্ষেত্ৰ লম্ব দিশত থাকে। তাৰমানে এইটো যদি আহিত বস্তু হয় তেতিয়াহ'লে ইলেক্ট্ৰিক ফিল্ডটো সদায় কেনেকৈ থাকিব তোমালোকৰ লম্ব হৈ থাকিব। তাৰমানে কেনেকুৱা হ'ব মই কথাটো কৈ দিছোঁ। ধৰা ইলেক্ট্ৰিক, এইটো এটা আহিত বস্তু নহয় জানো, এইটো এটা ধৰা আহিত বস্তু, ঠিক আছে, ধনাত্মকভাৱেই ধৰি লৈছোঁ। তেতিয়াহ'লে ইলেক্ট্ৰিক ফিল্ডটো সদায় কেনেকৈ থাকিব লাগে, এনেকৈ লম্ব হৈ থাকিব লাগে, মানে পৃষ্ঠৰ লগত কি হ'ব লাগে 90 ডিগ্ৰী হ'ব লাগে, সদায় লম্ব হ'ব লাগিব। এইটো এটা ধৰ্ম হৈ গ'ল তোমালোকৰ। এনেকৈ থাকিব নোৱাৰে, কিবা এংগেল থিতা কৰি থাকিব নোৱাৰে পৃষ্ঠাৰ লগত, এইটো এটা মানে। এতিয়া তেনেহ'লে আমি এইটো প্ৰমাণ কৰোঁ। এতিয়া যদি বিদ্যুৎ ক্ষেত্ৰ ই ভেক্টৰ আহিত পৰিৱেশীৰ পৃষ্ঠত লম্বভাৱে নাথাকিলেহেঁতেন, ঠিক আছে, তেতিয়া পৃষ্ঠৰ দিশত এটা উপাংশ ই কছ থিতা থাকিলেহেঁতেন। ধৰা এইটো চোৱা, ধৰা এইটো এটা আহিত বস্তু, ধনাত্মকভাৱে আহিত বস্তু। ধৰা কোনো এটা বিন্দুত ইলেক্ট্ৰিক ফিল্ডটো এনেকৈ লম্বভাৱে নাথাকি কেনেকৈ আছে, ধৰা পৃষ্ঠখনৰ এটা টেনজেণ্ট, ধৰা এইটো পৃষ্ঠখনৰ টেনজেণ্টৰ লগত এইটো ই ভেক্টৰটোৱে থিতা কোণ কৰি আছে, পৃষ্ঠৰ লগত কিমান কোণ কৰি আছে, এইটো বিন্দুত থিতা কোণ কৰি আছে। যদি এনেকৈ থাকিলেহেঁতেন, একচুৱেলি নাথাকে, তেতিয়া কি হ'ল হয়, ইলেক্ট্ৰিক ফিল্ড যিহেতু এইটো ভেক্টৰ ৰাখি, গতিকে দুটা কম্পনেণ্ট পাবা। এটা হৈছে পৃষ্ঠৰ দিশত অনুভূমিক উপাংশ, এইটো হ'ব ই কছ থিতা, আৰু লম্ব উপাংশটো হ'ব ই চাইন থিতা। ঠিক আছে, তেনেহ'লে এতিয়া ইয়াত আহা, পৃষ্ঠৰ দিশত ই কছ থিতা থাকিব। ইয়াৰ কাৰণে কি হ'ব পাৰে, এতিয়া ই কছ থিতাত গুৰুত্ব দিয়া, যাৰ বাবে পৰিৱেশীৰ পৃষ্ঠত মুক্ত আধান। এতিয়া এইটো যিহেতু পৰিৱেশী মানে জানা, যিকোনো ধাতুত কি থাকে, মুক্ত ইলেক্ট্ৰন থাকে। আধান বুলি ক'লে তাত কি থাকে, মুক্ত ইলেক্ট্ৰন থাকে, ঋণাত্মকভাৱে আহিত। যাৰ বাবে পৰিৱেশীৰ পৃষ্ঠৰ মুক্ত আধানবোৰে বৈদ্যুতিক বল F ইকুৱেল টু ই স্মল ই ইনটু ই কছ থিতা অনুভৱ কৰিলে হয়। ঠিক আছে, এতিয়া কথাটো হৈছে কি, তোমালোকে এটাই জানা যে F ইকুৱেল টু কিমান, ফৰ্মুলা কিউ ইনটু ই। যদি আধান কিউ হয় আৰু ইলেক্ট্ৰিক ফিল্ডৰ মান ই হয়, তেতিয়াহ'লে এই আধানটোৰ ওপৰত, কিউ আধানটোৰ ওপৰত, তাৰমানে কিউ আধানটো যদি তোমালোকে ই প্ৰাবল্যৰ ফিল্ডত ৰখা, তেতিয়াহ'লে তাৰ ওপৰত ক্ৰিয়া কৰা বল হ'ব F ইকুৱেল টু কিউ ই। গতিকে এই সূত্ৰটোত চোৱা, এতিয়া যিহেতু প্ৰতিটো বিন্দুত কি আছে তোমালোকৰ মুক্ত ইলেক্ট্ৰন আছে, যিহেতু ধাতু বস্তু বা পৰিৱেশীৰে বনোৱা বস্তু হয়, তাত আধান দিয়া হৈছে। গতিকে এতিয়া ইয়াত যিটো ধৰা এইটো বিন্দু মই য'ত দেখুৱাইছোঁ, ইয়াত ধৰা এটা ইলেক্ট্ৰন আছে, এইটো ইলেক্ট্ৰন আছে, মই কৈছোঁ এইটো, ইয়াত এটা ইলেক্ট্ৰন আছে। এই ইলেক্ট্ৰনটোৰ ওপৰত এটা বলে ক্ৰিয়া কৰিব। ঠিক আছে, ইলেক্ট্ৰিক ফিল্ড কোনটো দিশত আছে, এইটো দিশত আছে। গতিকে আধানবিলাক কোনটো দিশত গতি কৰিব, যিহেতু ঋণাত্মকভাৱে আহিত, গতিকে ইলেক্ট্ৰিক ফিল্ডৰ বিপৰীত দিশত, তাৰমানে এনেকৈ গতি কৰিব, বাহিৰত নাযায়, পৃষ্ঠটোত তাৰমানে গতি কৰিব। ঠিক আছে, প্ৰতিটো বিন্দুত ই কছ থিতা পাবা এনেকৈ। ঠিক আছে, মই এটা আঁকিছোঁ, মুঠতে ই কছ থিতা এটা পাবাই আৰু। তেতিয়া কি হ'ব, বলটো কিমান হ'ব, F ইকুৱেল টু কিউৰ ঠাইত কি লিখিছোঁ, মানে মেগনিটিউড লিখিছোঁ, মাইনাছটো লিখা নাই। কিউ ইকুৱেল টু কি লিখিছোঁ, ইলেক্ট্ৰনৰ আধানৰ মান ই। ঠিক আছে, আৰু ইৰ ঠাইত কি লিখিছোঁ, ই কছ থিতা, ইলেক্ট্ৰিক ফিল্ডৰ মানটো কিমান, ই কছ থিতা। কিতাপত এনেকৈ লিখা নাই তোমালোকৰ, মই এইটো বুজাত যাতে সহজ হয় সেইকাৰণে লিখিছোঁ। মুঠতে যদি ইলেক্ট্ৰিক ফিল্ডটো এনেকৈ থাকিলেহেঁতেন, ইলেক্ট্ৰনটোৰ ওপৰত কিমান বলে ক্ৰিয়া কৰিলে হয়, এটা বৈদ্যুতিক বল। তোমালোকে এইটো নিলিখিলেও কথা নাই, বৈদ্যুতিক বলে ক্ৰিয়া কৰিলে হয়, কিন্তু মই বুজাৰ কাৰণে লিখিছোঁ যে বলটোৰ মান কিমান হ'ব, F ইকুৱেল টু মেগনিটিউডটো হ'ব ই
স্মল ই ইনটু ই কছ থিটা, ইৰ ঠাইত কি লিখিছোঁ ই কছ থিটা, উপাংশটো লিখিছোঁ, অনুভৱ কৰিলেহেঁতেন। বল অনুভৱ কৰা মানে কি, বল মানে কি ত্বৰণ হ'ব, তাৰমানে ইলেক্ট্ৰনটোৰ কি হ'লহেঁতেন গতি হ'ল হয়, কাৰ দিশত ই কছ থিটাৰ বিপৰীত দিশত। এইবিলাক লিখা নাই আৰু। এতিয়া চোৱা, ফলত পৃষ্ঠীয় প্ৰবাহ, পৃষ্ঠীয় মানে ছাৰফেচত এটা কি হ'ল হয়, ইলেক্ট্ৰনে গতি কৰা মানে কি তাৰ বিপৰীত দিশত প্ৰবাহৰ আমি গতি কৰা বুলি ক'ব পাৰোঁ। ফলত পৃষ্ঠীয় প্ৰবাহৰ মানে কাৰেণ্ট পালোঁ হয় আমি, সৃষ্টি হ'লহেঁতেন। কিন্তু স্থিৰ অৱস্থাত এনে প্ৰবাহ দেখা নাযায়। কিন্তু এটা উদাহৰণ দিছোঁ, তোমালোকে ফণী এখন যদি তোমালোকৰ চুলিত ঘঁহা, তেতিয়া ফণীখনত যদি তুমি টাচ কৰা, তোমালোকে অনুভৱ কৰা নেকি যে কাৰেণ্ট ফ্ল' হয়? বা তোমালোকে যদি এমিটাৰ দি জুখিব খোজা দুটা বিন্দুৰ মাজত, তোমালোকে কোনো ধৰণৰ কাৰেণ্ট দেখা নোপোৱা। তাৰমানে স্থিৰ যদি অৱস্থাত তোমালোকে যোৱা, স্থিৰ অৱস্থাত তাৰমানে ষ্টেটিক ইলেক্ট্ৰিক ফিল্ডত কি নহয়, কোনো ধৰণৰ তেনেকুৱা আমাৰ বিদ্যুৎ প্ৰবাহ দেখা পোৱা নাযায়। ঠিক আছে, তাৰমানে সেয়েহে আহিত পৰিৱেশীৰ পৃষ্ঠত ই লম্বভাৱে থাকে। তাৰমানে ই এনেকৈ থাকিব নোৱাৰে, ই ভেক্টৰটো থাকিলে কেনেকৈ থাকিব লাগিব, পৃষ্ঠখনৰ লম্বভাৱে থাকিব লাগিব। নহ'লে কি হ'ব, যদি লম্বভাৱে নাথাকে তেতিয়া এটা প্ৰব্লেম হ'ব। ই অলপমান এংগল কৰা মানে কি হ'ব, যি এংগলেই নহওক 90 ডিগ্ৰীতকৈ কম হ'লে কি হ'ব, তোমালোকৰ ই কছ থিটা থাকিব। আৰু ই কছ থিটা থাকিলে কি হ'ব, বল অনুভৱ কৰিব আধানবিলাকে, আধান মানে ইলেক্ট্ৰনবিলাকে, আৰু গতি কৰিলেহেঁতেন। তাৰমানে এটাই উপায় আছে, ইলেক্ট্ৰিক ফিল্ডটো লম্বভাৱে থাকিব লাগিব। লম্বভাৱে থাকিলে কোনো ধৰণৰ উপাংশ নাপাবা, উপাংশ নোপোৱা মানে ই কছ থিটাটো 0 হ'ব। এইটোৱে আৰু। তেনেহ'লে এই নোটছটো তোমালোকে প'ষ্ট কৰি লিখিব পাৰা। আৰু এটা মই মেথমেটিকেলি কৈ দিছোঁ, অৰ্থাৎ তেতিয়া আৰু ভাল হ'ব। অৰ্থাৎ কি, ই কছ থিটা কি, তাৰমানে ই কছ থিটা 0 হ'ব লাগে। ই কছ থিটা থাকিলে কি হ'ব, বল হ'ব নহয়। বলটো যাতে নাহে তাৰ কাৰণে কি হ'ব লাগিব, ই কছ থিটাটোৱে 0 হ'ব লাগিব। অৰ্থাৎ মই এইটো নিলিখিলেও কথা নাই, ই কছ থিটা ইকুৱেল টু 0। ইটো 0 নহয়, ই আছে ধৰা, এতিয়া ইটো 0 নহয়, গতিকে কোন 0 হ'ব, কছ থিটা 0 হ'বই লাগিব। ইলেক্ট্ৰিক ফিল্ডটো আছে ধৰি লৈছোঁ, আমি নাজানো কিমান কোণত আছে, গতিকে কছ থিটা 0 হোৱা মানে কি, কছ 90 ডিগ্ৰীত মানে 0 হয়, এতেকে থিটা ইকুৱেল টু কিমান 90 ডিগ্ৰীত। তাৰমানে ইলেক্ট্ৰিক ফিল্ডটো কি হ'ব লাগিব, পৃষ্ঠৰ লম্ব হ'ব লাগিব। তেনেহ'লে এইটো যদি আহে, তোমালোকে এইখিনি লিখিলে হৈ যাব। ঠিক আছে, তাৰমানে আমি কি ধৰিব লাগিব যে ইলেক্ট্ৰিক ফিল্ডটো ধৰা হ'ল পৃষ্ঠৰ লগত থিটা কোণ কৰি আছে। তেতিয়াহ'লে দুটা কম্পনেণ্ট থাকিব, এটা হৈছে ই কছ থিটা আৰু এটা হৈছে ই চাইন থিটা। এতিয়া ই কছ থিটাটোৰ কাৰণে কি হ'ব, তোমালোকৰ এটা বৈদ্যুতিক বলে, এইটো বৈদ্যুতিক বলে ক্ৰিয়া কৰিব, যাৰ বাবে আধানবিলাক গতি কৰিব পৃষ্ঠখনত, তাৰ ফলত কি পাবা, পৃষ্ঠীয় প্ৰবাহ পাবা। কিন্তু আমি এইটো দেখা নাপাওঁ, সচৰাচৰ এইটো কেতিয়াও দেখা নাপাওঁ। তোমালোকে যিয়েই আহিত বস্তু নলোৱা কিয়, ফণী এখন যদি চুলিত ঘঁহা বা মানে যিমান উদাহৰণ আছে তোমালোকক আগতে দিছোঁ, তাত কেতিয়াও দেখা নোপোৱা। সেইকাৰণে এইটো অসম্ভৱ। এইটো এটা মনত ৰাখিব লাগিল। আগৰ 1 নম্বৰটো, এইটো 2 নম্বৰ হ'ল। আগৰটোত কি পালোঁ যে ইলেক্ট্ৰিক ফিল্ডটো 0 হয়, মানে আহিত বস্তুৰ ভিতৰত ইলেক্ট্ৰিক ফিল্ড 0 হয়, বা কোনো পৃষ্ঠ মানে পৰিৱেশী এডাল যদি তোমালোকে বৈদ্যুতিক ক্ষেত্ৰত দেখা, ইলেক্ট্ৰিক ফিল্ডটোৰ ভিতৰত 0 হয়। আৰু এতিয়া পালা যে ইলেক্ট্ৰিক ফিল্ড সদায় লম্বভাৱে থাকে আহিত বস্তুত। এতিয়া 3 নম্বৰ, আজি মই ইয়াতে শেষ কৰিম। স্থিৰ অৱস্থাত, ঠিক আছে, স্থিৰ অৱস্থাত তাৰমানে আধানটো যদি গতি নকৰে, পৰিৱেশী এডালৰ অন্তৰ্ভাগত অতিৰিক্ত আধান নাথাকে। তাৰমানে কথাটো হৈছে কি, মই আগত যিটো কৈছিলোঁ, এইটো এটা ধৰা আহিত বস্তু, ধৰা ইয়াত প্লাছ কিউ আধান আছে, মাইনাছো হ'ব পাৰে। অতিৰিক্ত আধান মানে সাধাৰণতে কি হয়, যিকোনো ধৰণৰ পৰিৱেশী যদি তুমি আধান নিদিয়া, কিউ ইকুৱেল টু 0, অতিৰিক্ত আধান নাই। কিন্তু তুমি যদি আহিত কৰা, আহিত মানে ইয়াৰ পৰা যদি ইলেক্ট্ৰনবিলাক আঁতৰাই লৈ যোৱা, বা ইলেক্ট্ৰন ইয়াত দি দিলে নেগেটিভলি চাৰ্জ হ'ব, আৰু আঁতৰাই লৈ গ'লে পজিটিভলি চাৰ্জ হ'ব। যিয়েই নহওক, মুঠতে অতিৰিক্ত আধানটো যিটো হ'ব, ধনাত্মকেই হওক বা ঋণাত্মকেই হওক, অতিৰিক্ত আধানখিনি ক'ত থাকে, তাৰ পৃষ্ঠত থাকে, কিন্তু ভিতৰত আধানটো 0 হয়। এইটো এটা নতুন প্ৰপাৰ্টি। এতিয়ালৈকে কি পালোঁ, যে ইলেক্ট্ৰিক ফিল্ড 0 হয়, এইটো পালোৱে। আৰু এতিয়া আৰু এটা পাম, কিউ ইকুৱেল টু 0। ঠিক আছে, তাৰমানে আধান যিকোনো আহিত পৰিৱেশীৰ ভিতৰত মুঠ আধানটো 0 হয়, অতিৰিক্ত আধানখিনি ক'ত থাকিব, পৃষ্ঠত থাকিব। এইটো আমি প্ৰমাণ কৰিম। এইটো কেতিয়াবা এক্সামত আহিব পাৰে। আচ্ছা, ঠিক আছে, ধৰা হ'ল এটা পৰিৱেশীৰ স্থিৰ অৱস্থাত কিউ পৰিমাণৰ অতিৰিক্ত আধান আছে। ধৰি লৈছোঁ আমি তাত কিউ পৰিমাণৰ আধান আছে। এতিয়া কিউ মানে মেগনিটিউডটো কৈছোঁ, সি ধনাত্মকো হ'ব পাৰে, ঋণাত্মকো হ'ব পাৰে। ঠিক আছে, ধৰা হৈছে, ছবিটো আঁকিছোঁ মই ইয়াত, এইটো এটা পৰিৱেশী, ইয়াত ধনাত্মকভাৱে আহিত, তাত কিমান পৰিমাণৰ আধান আছে, প্লাছ কিউ পৰিমাণৰ আধান আছে। ঠিক আছে, এই আধানখিনি আমি কি প্ৰমাণ কৰিম, যে ই পৃষ্ঠত থাকিব, ভিতৰত নাথাকে। ঠিক আছে, এতিয়া চোৱা, পৰিৱেশীটোৰ ভিতৰত
তাৰমানে এই পৰিৱেশটো এইটো যেটো মানে আমি কন্টিনিউয়াস লাইন আঁকিছো হা বহিপৃষ্ঠখনৰ ওচৰত পৰিৱেশটোৰ ভিতৰত অলপমান ভিতৰত ঠিক আছে ধৰা 1 মিলিমিটাৰ বা কিবা এটা কয় 1 মিলিমিটাৰ 100 ভাগৰ 1 অংশ মুঠতে স্লাইটলি ভিতৰত পৰিৱেশটোৰ ভিতৰত বহিপৃষ্ঠখনৰ ওচৰত এখন গাউসীয় পৃষ্ঠ লোৱা হ'ল এই যে ডট কে লাইন আঁকিছো নন কন্টিনিউয়াস এইটো হৈছে গাউসীয় পৃষ্ঠ আমি ক্যালকুলেশনৰ পাৰপজত মানে কি কৰিছো গাউসৰ সূত্ৰটো আমি ক্যালকুলেট কৰিম কাৰণ এতিয়া আমি প্ৰমাণ কৰিম যে q অলসো 0 ঠিক আছে আচ্ছা গাউসৰ সূত্ৰ মতে মুঠ ফ্লাক্স কিমান phi ইন্টিগ্ৰেশন e ভেক্টৰ ডট ds ইকুৱেল টু q বাই এপসাইলন নট q মানে হৈছে আহিত বস্তুটোত থকা মুঠ আধান ধৰি লৈছো কিন্তু পৰিৱেশৰ ভিতৰৰ প্ৰতিটো বিন্দুত e ভেক্টৰ 0 প্ৰথমতে মই কৈছো যে পৰিৱেশৰ ভিতৰত কেতিয়াও ইলেক্ট্ৰিক ফিল্ড নাথাকে প্ৰথম যেটো আমি 1 নম্বৰ প্ৰপাৰ্টি আমি আলোচনা কৰিছিলো ই যদি নাথাকে ই যদি 0 হয় পৰিৱেশৰ ভিতৰত তেতিয়া হলে কি হ'ব ফ্লাক্সটো অৰ্থাৎ phi ইকুৱেল টু কিমান হ'ব phi ইকুৱেল টু 0 ইকুৱেল টু কিমান হ'ব q বাই এপসাইলন নট এটা q ইকুৱেল টু কিমান হ'ব 0 ইনটু এপসাইলন নট q ইকুৱেল টু 0 অৰ্থাৎ পৰিৱেশটোৰ ভিতৰত অৰ্থাৎ গাউসীয় পৃষ্ঠখনৰ ভিতৰত মুঠ আধান কিমান 0 গাউসীয় পৃষ্ঠখনৰ ভিতৰত মুঠ আধান 0 গতিকে পৰিৱেশৰ ভিতৰত অতিৰিক্ত আধান নাথাকে ঠিক আছে তাৰ মানে ইয়াৰ ভিতৰত q ইকুৱেল টু কি হ'ব 0 হ'ব কাৰণ গাউসীয় পৃষ্ঠখন পৰিৱেশৰ ভিতৰত বহিপৃষ্ঠখনৰ ওচৰত লোৱা হৈছে এতিয়া চোৱা আমি যদি অলপ গ্যাপটো বহুত দিছো 2 মিলিমিটাৰ মান দিছো একচুয়ালি এটো বহুত ওচৰত আছে মানে কোইনসাইড বুলি ক'ব পাৰি প্ৰায় ঠিক আছে যদি অকনমান ভিতৰত ৰাখিছো তাৰ মানে এই গাউসীয় পৃষ্ঠখনৰ এই যেটো ডটেড লাইন আছে তাৰ ভিতৰত যেহেতু তোমালোকৰ e0 হয় e0 হলে ফ্লাক্স 0 হয় তাৰ মানে q0 হয় তাৰ মানে গাউসীয় পৃষ্ঠৰ ভিতৰত আধান নাই তেনেহলে আধানখিনি তো বাহিৰত যাব নোৱাৰে কাৰণ তুমি আহিটোটো কৰিছাই গতিকে আধানখিনি ক'ত যাব সেই আধানখিনি ক'ত থাকিব পৃষ্ঠখনত থাকিবই লাগিব তাত বাহিৰত আৰু বাহিৰত যাব নোৱাৰে পৰিৱেশটোৰ পৰা আটাইবোৰ অতিৰিক্ত আধান পৰিৱেশটোৰ পৃষ্ঠতহে থাকিব ঠিক আছে এইটোৱে তেনেহলে আজি মই তিনিটা কথা মই ক'লো যে 1 নম্বৰ প্ৰপাৰ্টিটো কৈছো যে পৰিৱেশী এটাৰ ভিতৰত ইলেক্ট্ৰিক ফিল্ড 0 2 নম্বৰ কি ক'লো যে ইলেক্ট্ৰিক ফিল্ডটো সদায় কি হয় লম্ব হয় মানে যিয়ে হওক যদি এটো পজিটিভ হয় পজিটিভ মানে পজিটিভলি চাৰ্জ বডি হয় বাহিৰলৈ হ'ব ডাইৰেকশনটো নেগেটিভ হলে ভিতৰলৈ হ'ব কিন্তু ইলেক্ট্ৰিক ফিল্ডটো সদায় কি হ'ব 90 ডিগ্ৰী হয় আৰু লাষ্ট আজি পঢ়ালো q ইকুৱেল টু 0 নেক্সট ভিডিঅত মই কি পঢ়াম যে ইলেক্ট্ৰিক ফিল্ডটো 0 হোৱা মানে কি হয় যে ভিতৰত v2 ধ্ৰুৱক হয় ভিতৰত মানে বিভৱটো তোমালোকৰ ধ্ৰুৱক হয় ধ্ৰুৱক এই কথাটো মই তোমালোকৰ এক্সামত এটা কুৱেশ্যন আহিছিল মই হেতু ডিসকাস কৰিম আৰু এটা প্ৰমাণ কৰিম যে পৰিৱেশী পৃষ্ঠত ইলেক্ট্ৰিক ফিল্ডৰ মান কিমান হয় হেতু মই ডিসকাস কৰিম গতিকে আজি মই ইয়াতে ৰাখিছো তোমালোকে ভালকে মোৰ ভিডিওটো চাবা ৰিপিট কৰি চাবা কনসেপ্টটো ক্লিয়াৰ হ'ব তাৰপিছত নোটছটো লিখি লবা আৰু বাকি যি দুটা তিনিটা প্ৰপাৰ্টি আছে নেক্সট ভিডিওত মই শেষ কৰি দিম ঠিক আছে এতিয়া ৰাখিছো